আমিতো ৰাইজৰ কথাই হাউচত কৈছো যে হয় প্ৰাদেশিকৰণ আইনৰ আমি সংশোধন আনিম 2010ক আমি 2014, 15, 13 আমি যি কৰিব লাগে আমি কৰিম। আমিতো ৰাইজৰ কথা এইখন বাজেটত যদি ৰাইজৰ কথা নাই ইয়াত কাৰ কথা আছে অধ্যক্ষ মহোদয়? আমিতো ৰাইজৰ কথাই হাউচত কৈছো যে হয় প্ৰাদেশিকৰণ আইনৰ আমি সংশোধন আনিম 2010ক আমি 2014, 15, 13 আমি যি কৰিব লাগে আমি কৰিম। আমিতো ৰাইজৰ কথা এইখন বাজেটত যদি ৰাইজৰ কথা নাই ইয়াত কাৰ কথা আছে অধ্যক্ষ মহোদয়? আমিতো ৰাইজৰ কথাই হাউচত কৈছো যে হয় প্ৰাদেশিকৰণ আইনৰ আমি সংশোধন আনিম 2010ক আমি 2014, 15, 13 আমি যি কৰিব লাগে আমি কৰিম। আমিতো ৰাইজৰ কথা এইখন বাজেটত যদি ৰাইজৰ কথা নাই ইয়াত কাৰ কথা আছে অধ্যক্ষ মহোদয়? আমিতো ৰাইজৰ কথাই হাউচত কৈছো যে হয় প্ৰাদেশিকৰণ আইনৰ আমি সংশোধন আনিম 2010ক আমি 2014, 15, 13 আমি যি কৰিব লাগে আমি কৰিম। আমিতো ৰাইজৰ কথা এইখন বাজেটত যদি ৰাইজৰ কথা নাই ইয়াত কাৰ কথা আছে অধ্যক্ষ মহোদয়?